উত্তৰ গুৱাহাটীত অব্যাহত আছে অবৈধ বালিমাটিৰ খাদান আৰু তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য। এই অবৈধ খাদান আৰু তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে ওলাই আহিল উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা। উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই কামৰূপ জিলা আয়ুক্তক এইসমূহ অবৈধ বালিমাটিৰ খাদান আৰু তীব্ৰবেগী ডাম্পাৰৰ বিৰুদ্ধে প্ৰদান কৰিলে স্মাৰক পত্ৰ। নিশা হলেই উত্তৰ গুৱাহাটীৰ ৰাজপথত নামি পৰে অবৈধ বালিমাটি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ দৌৰ। এই অবৈধ বালিমাটি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰৰ দৌৰত ৰাজপথত ওলাব নোৱাৰে সাধাৰণ জনতা। এইসমূহ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছে কেইবাজনো ব্যক্তিৰ। আজি কিছুদিন পূৰ্বে হেমন্ত দাস নামৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰা খেলুৱৈৰ ডাম্পাৰৰ খুন্দাত হৈছিল মৃত্যু। তৎসত্ত্বেও নিৰ্বিকাৰ ভূমিকা কামৰূপ জিলা প্ৰশাসনৰ। শীঘ্ৰে এইসমূহ তীব্ৰবেগী ডাম্পাৰ আৰু অবৈধ বালিমাটি কটা খাদানৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই ৰাইজৰ লগত মিলি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। পোনপ্ৰথমে আমাৰ উত্তৰ গুৱাহাটীৰ সাংবাদিকসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি আমি আমিনগাঁও আমাৰ যি আয়ুক্ত কাৰ্যালয় আছিল, আয়ুক্ত কাৰ্যালয়লৈ আমি সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে আয়ুক্ত মহোদয়ক আমি লগ ধৰোঁ আৰু আমাৰ উদ্দেশ্য এয়াই আছিল, আজি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। প্ৰতি মাননীয় আয়ুক্ত মহোদয় কামৰূপ আমিনগাঁও গুৱাহাটী 31 স্মাৰকপত্ৰ বিষয়। মহাশয় নমস্কাৰ গ্ৰহণ কৰিব। সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই আপোনাৰ জ্ঞাততে জনাব বিচাৰিছোঁ যে উত্তৰ গুৱাহাটী অঞ্চলত বৰ্তমান ট্ৰেক্টৰ আৰু ডাম্পাৰৰ দৌৰাত্ম্যই মানুহৰ জীৱন আৰু জীৱিকাৰ প্ৰতি গভীৰ সংকট নমাই আনিছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত নীতি বহিৰ্ভূতভাৱে মুক্ত বালি খননৰ ফলত উত্তৰ গুৱাহাটীবাসীৰ তাহি মধুসূদন সৰুবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি দেখিবলৈ পাইছোঁ যে কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত দুই এটা ব্ৰহ্মপুত্ৰৰ বালিমহল আবণ্টন দিছে, যদিও সেই আমন্ত্ৰিত বালিমহল পৰিসৰৰ বাহিৰত গৈ আৰু ব্ৰহ্মপুত্ৰৰ মথাউৰিও নিচেই কাষতে অবৈধভাৱে প্ৰতিদিনে এস্কেভেটৰ JCB ট্ৰেক্টৰ আৰু ডাম্পাৰে দিনে নিশাই বহু পৰিমাণৰ বালিমাটি খনন আৰু সৰবৰাহ কৰি থকাৰ ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰী জ্যেষ্ঠ নাগৰিকসকলৰ প্ৰতি ভাবুকি আনিছে। উদাহৰণস্বৰূপে যোৱা 18/2/2024 তাৰিখে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন সাঁতোৰবিদ খেলুৱৈ উত্তৰ গুৱাহাটী ৰজদৰৰ হেমন্ত দাস উত্তৰ গুৱাহাটীৰ শিলকাষ্ট পঞ্জাৱ নেশ্যনেল বেংকৰ সন্মুখত ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি ফলত তেওঁ মৃত্যুক সাৱটি ল'বলগীয়াও হয়। যি সময়ত ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ গুৰুত্বপূৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত হৈ আছে, সেই উক্ত বিষয়সমূহৰ ওপৰত আমি আয়ুক্ত মহোদয়ক তদাৰক কৰিবলৈ অনুৰোধ জনাওঁ। নহ'লে আমি ৰাইজৰ লগত মিলি উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম বুলি আশা ৰাখিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।